হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসমবাসী ৰাইজ? আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ বেলেগ না হ'ব গৈ আছে। মানে যিসকলে ঘৰ বনাই আছে আৰু যিসকলে বনাম বুলি ভাবি আছে আৰু যিসকলে ঘৰ বনোৱাৰ সপোন দেখি আছে, মানে ড্ৰিম হাউচ, বিশেষকৈ আজিৰ ভিডিঅ'টো সেইসকলৰ বাবেহে। প্ৰথমতে কৈছোঁ আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব গৈ আছে। দ্বিতীয়তে আজিৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে। আৰু তৃতীয়তে আজিৰ ভিডিঅ'টো পৰা আপোনালোকে বহুত কিবা জানিবও পাৰিব, কাৰণ আজিৰ ভিডিঅ'টো স্পেচিয়েলি ঘৰৰ ওপৰত। তো বন্ধুসকল, লাইফত ছেটেল হোৱাৰ আশা কাৰ নাথাকে বাৰু? সকলোৰে থাকে। যেনে বিয়া পাতি সংসাৰ কৰা, গাড়ী এখন লোৱা, ঘৰ এখন বনোৱা, তো তেনেকুৱা আশা সপোন সকলোৰে থাকে। আৰু মোৰো আছিল তেনেকুৱা আশা সপোন। আৰু মই এই সপোন দেখিছিলোঁ 11 বছৰ আগত, আৰু 11 বছৰ আগৰ পৰা মানে এতিয়ালৈকে এই সপোনৰ পাছফালে মই দৌৰি আছোঁ আজিলৈকে। তো বন্ধুসকল, এতিয়া আপোনালোকক মই সৰু এটা কাহিনী শুনাম, আৰু সেই কাহিনীটো হৈছে মোৰ। আৰু সেই কাহিনীটো 11 বছৰ আগত আৰম্ভ হৈছিলে সৌখন ঘৰৰ পৰা। মানে মই তাতে আছিলোঁ 11 বছৰৰ আগত। আৰু এই কাহিনীটোৰ নাম হৈছে সপোনৰ ঘৰখন। তো বন্ধুসকল, 11 বছৰ আগৰ প্ৰথম সপোনটো আছিলে সংসাৰ পাতা, আৰু সংসাৰ পাতিলোঁ। আৰু দ্বিতীয় সপোনটো আছিলে মানে গাড়ী এখন লোৱা, তো গাড়ীও লোৱা হ'ল। আৰু তৃতীয় সপোন আছিলে ঘৰৰ, আগৰ পৰা আছিলে মানে ড্ৰিম হাউচ, সপোনৰ ঘৰখন। তো পকী ঘৰ বনাব লাগিব। তো পকী ঘৰ বনাবৰ কাৰণে বাঁহ বেতৰ ঘৰ ভাঙিবলগীয়া হৈছিলে। মানে এইটো চাইডে আছিলে বাঁহ বেতৰ ঘৰ। তো এইটো মানে পূৰা ভাঙি দিলোঁ, আধা ভাঙি তাৰপিছত সৌটো চাইডে মানে ঘৰৰ ফাউণ্ডেশ্যন দিছিলোঁ। তো দেখাই আছে আপোনালোকক, এইটো চাইডে এনেকৈ ফাউণ্ডেশ্যন দিছিলোঁ। প্ৰথমত তলৰ ভেটি কাম কৰিছিলোঁ, আৰু এবছৰমান এইখিনিতেই গুচি গ'ল। তাৰপিছত লাহেকৈ খুঁটাখিনি বনোৱালোঁ, ঘৰৰ খুঁটা চুটা বনালোঁ। তাৰপিছত লাষ্ট টাইমত ঘৰৰ ছাদ দিলোঁ, মানে RCC বিল্ডিং, সপোনৰ ঘৰখন। আৰু এই কামখিনি কৰোঁতে মোৰ 4 পৰা 5 বছৰ গুচি গ'ল, আৰু অলপকৈ কামখিনি কৰি আছোঁ। তো এইখিনি সময়ো লাগে, আৰু বহুত ডাঙৰ বাজেটৰো ঘৰ। তো ঘৰ ভাঙিলোঁ, এইটো চাইডে এয়া বনালোঁ। তাৰপিছত আকৌ পাছফালে ভাঙি দিলোঁ। মানে ভাবিছোঁ যে এইখন ঘৰ বনাওঁতে বহুত সময় লাগিব, যিহেতু বহুত টকা পইচাৰ কথা, আৰু একেবাৰে হাতত টকা পইচা নাই। আপোনালোকক জানে মই নিজেই এজন মিস্ত্ৰী। তো লাহেকৈ ঘৰৰ কামখিনি এনেকৈ কৰি গৈ আছোঁ। তাৰপিছত ভাবিলোঁ যে বৰ্তমান থাকিব লাগিব, মানে পাছফালে থকা বাঁহ বেতৰ ঘৰ যি আধা আছিলে, সেই আধাও বেয়া হ'ব ধৰিলে, মানে থাকিব উপায় নাই। তো চিন্তা কৰিলোঁ যে নাই, পিছফালে এতিয়াতো এইটো নোৱাৰিম, বহুত টকা পইচা লাগিব। তো পাছফালে ঘৰ আৰু এটা বনাই দিওঁ, সৰু সুৰা যেনে তেনে মানে থাকিব পৰাকৈ, পকী কৰি যেনে তেনে। তাৰপিছততো ফাইনেলি এইটো বনামেই আৰু খুব আহল বহলকৈ। তো তেনেকুৱা চিন্তা কৰিলোঁ, আৰু লাষ্টত সেইটো ভাঙি দিলোঁ। সেইটো ভাঙি আমি সেইটো চাইডে সৰুকৈ ঘৰ এটা বনাই দিলোঁ, মানে টিং চিং দি। আৰু ইয়াতে প্ৰায় দুবছৰমান এইটো ঘৰতে থাকিলোঁ। 2 বছৰ নহয়, 1.5 বছৰমান হ'ব এইটো ঘৰতে থাকিলোঁ। আৰু এইটো ঘৰৰ ভিতৰৰ পৰা বহুত ভিডিঅ' আৰম্ভ কৰিলোঁ। আৰু এটা দেখাই দিছোঁ আপোনালোকক, মানে এই ভিতৰৰ কণ্ডিশ্যন চাওক না। ইয়াতে থাকা খোৱা চব এনেকৈ, আৰু টিঙৰ বেৰ ওপৰততো ফুটা চুটা ঢেৰ আছে, মানে এইটো চাওক ফুটা। এনেকৈ ৰাতি বৰষুণ যেতিয়া আহে, ইয়াত মানে পানী পৰে, আৰু বহুত অসুবিধা হয়, কিন্তু উপায় নাই, থাকিবতো লাগিব। তেনেকৈ কৰি 1.5মান বছৰ ইয়াতে পাৰ কৰিলোঁ। আৰু লাষ্টত মানে মই এইটো চাইডে যেনে তেনে থাকিবৰ কাৰণে পকী ঘৰ বনাইছিলোঁ। কিন্তু এতিয়া মেইন কাহিনীটো এতিয়াহে আৰম্ভ হ'ব। মানে যেতিয়া মই এইটো যেনে তেনেকৈ বনালোঁ, তো ভাবিছোঁ ইয়াতে যেনে তেনেকৈ থাকি যাম। পিছত চাওক, মই নিজে এজন মিস্ত্ৰী, আৰু বহুতে কয় বোলে কাঠ মিস্ত্ৰী ঘৰত ভাল পিঢ়া নাথাকে, মানে পকা মিস্ত্ৰী ঘৰত ভাল ঘৰ নাথাকে। তো বহুত কথা চিন্তা কৰিলোঁ, আৰু ঘৰ বস্তুটো এবাৰেই বনাব লাগে, যিহেতু মই এজন মিস্ত্ৰী। তো এইটো বাৰে বাৰে বনোৱা বস্তু নহয়, এটা ঘৰ এবাৰেই বনাব লাগে। তো তাকে চিন্তা কৰি বনালোঁ, ধুনীয়াকৈ ছেটিং টেটিং কৰি। মানে এনেকুৱা ধৰণৰ ঘৰ, ইয়াৰ ভিতৰত সোমাই যোৱাৰ পাছত মানে একো অসুবিধাই নাই, তেনেকুৱা ঘৰ। মানে প্ৰথমত আপোনালোকক ছেটআপটো এবাৰ দেখাই দিম। মানে কিটচেন আছে, এইটো চাইডে বেডৰুম আছে, আৰু এইটো চাইডে লেট্ৰিন বাথৰুম, গোটেইখিনি থকা এটা এটাচ্ড ঘৰ। তো বনালোঁ, আৰু বনোৱাৰ পিছত নিজে প্লাষ্টাৰ কৰি নিজে বনালোঁ, গোটেইখিনি কাম হ'ল। তো ফাইনেলি পিছত ৰঙৰ কাম কৰিব লাগে, মানে ফাইনেল কাম। আৰু ভাবিছিলোঁ যে ঘৰখন যেনে তেনে কৰি সোমাই যাম, মানে বহাগতে, মানে এইটো মাহতেই। তো দিনটো পাৰ হৈ গ'ল। তো ভাবিছিলোঁ এইকেইদিনত ঘৰত সোমাই যাম। তো ভাবিলোঁ যে সোমাই যোৱাৰ পিছত, ঘৰত এবাৰ সোমাই যোৱাৰ পিছত, তো কথাখিনি আপোনালোকে মন দি চাব। মানে যিসকলে এই ভুলখিনি কৰে, যাতে আপোনালোকৰ এই ভুল নহয়, সেইকাৰণে কৈছোঁ কথাখিনি। আৰু মই প্ৰথমতে কৈছোঁ যে আজি ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত কিবা জানিবও পাৰিব, আৰু আপোনালোকক ঢেৰ কিবা কিবি ক'বলগীয়াও কথা আছে। তো ভাবিলোঁ যে যেনে তেনে কৰি সোমাই যাম। মানে ওপৰতো টিং চিং লগাই দিলোঁ, গোটেইখিনি হ'ল, থাকিব পৰা ব্যৱস্থাও হ'ল, থাকিবও পাৰোঁ। কিন্তু কথা হ'ল যেনে তেনেকৈ কেনেকৈ থাকোঁ, মানে ঘৰটো 100% নোহোৱা কৰি। আৰু মোৰতো 100% নহ'লে মনটোৱে ভাল নালাগে। আৰু প্ৰথমৰ পৰা যেতিয়া সপোন আছিলে ভাল এখন ঘৰৰ, তো যেনে তেনেনো কেনেকৈ সোমাই যাওঁ, তাকে ভাবিলোঁ। প্লাষ্টাৰ কৰিলোঁ গোটেইখিনি। তো ভাবিলোঁ তলত টাইলছ লগাওঁ, প্ৰথমত গোটেই তলত টাইলছ লগাই দিলোঁ এনেকৈ। আৰু এইটো চাইডে কিটচেনৰ চেল্ফ,
এইটো চাইডে কাম অলপ বাকী আছে মানে মডেলাৰ কিচেন আৰু ইয়াত মই আগতে দেখাই দিছোঁ যে কিচেনৰ মানে চেল্ফৰ ওপৰত ইয়াত এটা বেচিন বনাই দিছোঁ মই নিজেই বনাইছোঁ এইটো সৰু সুৰাকৈ তো আমি কি হয় বহুতত ষ্টিলৰ লগাওঁ কিন্তু ষ্টিলৰবিলাক এসময়ত মানে বেয়া হৈ যায় তো মই ভাবিলোঁ নাই তেনেকৈ টাইলছ দি ধুনীয়াকৈ বনাই দিওঁ যাতে লাইফ টাইম হৈ থাকে আৰু এনেকৈ টাইলছবিলাক লগাই দিছোঁ এনেকুৱা ডিজাইনৰ তো ইয়াত টেপ চেপ থাকিব আৰু বাচন বৰ্তন ধুবৰ কাৰণে এইটো চাইডে কৰি দিছোঁ মানে বাহিৰত যাব নালাগে পাকঘৰৰ ভিতৰত পানীৰ সুবিধা বাচন বৰ্তন তো গোটেইখিনি আৰু বহু বছৰ লাইনৰ কাৰণেও বহুত অসুবিধা পাইছিলোঁ যিহেতু আমাৰ এইটো লাইনৰ ছাৰ্ভিচো বহুত বেয়া আৰু দুমাহতো পানী আহিলে লাইন নাথাকে আৰু সেইবাবে ইনভাৰ্টাৰ লৈ ল'লোঁ খুব কম সময়তে 2-4 দিন মান হৈছে আৰু মোৰ বন্ধু এজনে মোক যথেষ্ট সহায় কৰিছে ইনভাৰ্টাৰ লোৱাত টকা পইচা অলপ কম দি মই লৈ আনিছোঁ চলিব পাৰি আছোঁ প্ৰয়োজন আছে আৰু গোটেই ওপৰত চিলিঙো লগাই দিছোঁ আৰু চিলিঙত এনেকুৱা লাইট লগাই দিছোঁ খুব ধুনীয়া ধুনীয়া তো সেইটো চাইডে কিচেন ৰেডি তাৰপিছত বেডৰুমত আহিলোঁ আৰু বেডৰুমটো বহুত বেছি স্পেচিয়েলকৈ বনাই আছোঁ চাওক অলপ মডেলাৰ ষ্টাইল তো এতিয়া বেডৰুমৰ কাম গোটেইখিনি হৈ গ'ল চিলিং টিলিং টাইলছ গোটেই লগাই দিলোঁ আৰু এতিয়া ফাইনেলি ৰঙৰ কাম আহিলে তো ৱালত মানে পূৰা পুটিন মাৰি থকা হৈছে চাওক এনেকৈ তো পুটিন মাৰা হৈ আছে গোটেইটো চাইডে হৈ গ'ল কাম চব হৈ গ'ল আৰু স্পেচিয়েল আপোনালোকক বস্তু এটা দেখাই আছোঁ মানে এইটো ৰুমত বিচনা এখনৰ প্ৰয়োজন আছে তো মই মানে কি কৰিলোঁ ৱাল ছেটিং বিচনা এইটো চাওক এইটো ৱাল ছেটিং বিচনা তো আপোনালোকে হয়তো ভাবিবই পৰা নাই যে এইখন মানে পকী বিচনা হয় মই নিজে বনোৱা তো বহুতে ভাবে কাঠৰ চাওক এনেকৈ বনাইছোঁ পূৰা এইটোবিলাক টাইলছ হয় তো বহুতে ভাবিছে কাঠৰ কিন্তু কাঠৰ নহয় এইটো পকী হয় আৰু কিছু এনেকুৱা টাইপৰ ডিজাইন পূৰা হেডবক্স যদি ইয়াত অলপ ডিজাইন হ'ব এইবিলাকত ডিজাইন হ'ব এনেকৈ আৰু ৰঙৰ কাম চলি আছে এইটো চাইডে পুটিনৰ ধুনীয়াকৈ আৰু পিছত এইটো চাইডে কৰিডোৰৰো টাইলছ লগালোঁ আৰু ইয়াত অলপ ডিজাইন দি দিছোঁ এনেকৈ আৰু ইয়াত কাৰ্পেট পাৰি দিম তো হৈ যাব ধুনীয়া আৰু এটা আছে লেট্ৰিন বাথৰুম তো লেট্ৰিন বাথৰুম আপোনালোকক আগত দেখুৱাইছিলোঁ যে কিমানখিনি কাম মোৰ হৈছিলে আৰু ফাইনেলি এতিয়া লেট্ৰিন পূৰা ফাইনেল হৈ গ'ল A to Z পূৰা কালাৰ চালাৰ হৈ গ'ল এইটো চাইডে হোৱাইট হৈ আছে ওপৰত লাইট চাইট তো খুব ধুনীয়াকৈ বনাইছোঁ আৰু এতিয়া কাম বাকী আছে মোৰ বাথৰুমৰ অনলি বাথৰুমৰ টাইলছ লগাই দিলে মানে 100% কাম হৈ যাব মোৰ তো এয়া টাইলছ দুদিনমানতেই লগাই দিম টাইলছ অনা হোৱা নাই আনিব লাগিব এয়া টাইলছ আনি তাৰপিছত লগাই দিম এনেকৈ ধুনীয়াকৈ এইটো চাইডে পূৰা শাৱাৰ টাৱাৰ লাগি আছে তো ধুনীয়াকৈ হৈ যাব এইখিনি আৰু ফাইনেলি মই এই 8-9-10টা বছৰত মই ঘৰখনত মানে সোমাব পৰা নাই একো চিজিলেই কৰিব পৰা নাই তো এইবাৰ যেনে তেনে বহুত কষ্ট কৰি ভাবিছোঁ এই ঘৰখনত মানে সোমাওৱেই তো বহাগৰ মানে লাষ্টত ভাল দিন আছে ঘৰত সোমোৱাৰ আৰু সেই দিনতে আমি সোমাম কাৰণ সেইখন ঘৰত থকাৰ মানে একেবাৰে উপায়েই নাই ইমান গৰম আৰু যেতিয়া বৰষুণ পৰে তো বিচনাত পানীও পৰে তো অসুবিধা হয় আৰু সেয়েহে মানে কামখিনি সোনকালে কৰি থকা হৈছে আৰু মই মোৰ গোটেই ঘৰখিনি বনোৱাত মানে এটা ভুল হ'ল মানে মোৰ আৰু সেই ভুলটো আপোনালোকক ভাঙি দিছোঁ মানে ভুলটো হৈছে চিলিঙৰ ক্ষেত্ৰত যেতিয়া মই ঘৰখন বনালোঁ ওপৰত চিলিং দিয়া হৈছিলে তো কাঠ আৰু AC বোৰ্ড দি চিলিং দিছোঁ আৰু চিলিং দি AC বোৰ্ড দি চিলিং দিয়াৰ ফলত কি হৈছে বহুত বেছি গৰম হৈছে ঘৰৰ ভিতৰত বহুত বেছি গৰম আৰু খিৰিকী বহুত বেছিয়ে দিছোঁ গতিকে অলপ ঠাণ্ডা আৰু খিৰিকী কম হ'লে হয় নহ'লে আৰু বেছি গৰম হ'লে হয় মানে কি হৈছে ধৰক কাঠ অলপ আছিলে আৰু চিলিং দি দিছোঁ আৰু মই যি খৰচ চিলিঙত কৰিছোঁ AC বোৰ্ডত তাতকৈ কম খৰচত মই C বোৰ্ড হওক ফলছ চিলিং হওক তেনেকুৱা ধৰণৰ চিলিং লগাব পাৰিলোঁ মানে আধুনিক ষ্টাইলৰ আৰু বহুত ধুনীয়া হৈ গ'লে হয় ঘৰখন তো এতিয়া কি কৰিম উপায়টো নাই তো তেনেকৈ কৰিলোঁ গতিকে আপোনালোকে তেনেকুৱা ভুলবিলাক নকৰিব অলপ চিন্তা কৰি ল'ব মই কম সময়ত বেছি চিন্তা কৰিবলগীয়া আছিল সৰু এটা ভুল হৈ গ'ল পচন্দ কৰি দিছোঁ তো অলপ চাবলৈ বেয়া লগা নাই বাৰু অলপ ধুনীয়া লাগিছে আৰু এই বিচনাত যেতিয়া ডিজাইন চাইনবিলাক কৰি দিম এইটো চাইডে তো বহুত বেছি ভাল লাগিব তো মই এই ঘৰখনত বহুত টকা পইচা খৰচ কৰিলোঁ আৰু মই যি ইনকাম কৰি আছোঁ এই চব ইনকাম মই ঘৰৰ পাছতে দি আছোঁ আৰু অলৰেডি মই বৰ্তমান মাইনাছত যাবলগীয়া হৈছে তেনেকুৱা কণ্ডিশ্যন আহি পৰিছে যিহেতু বহুত টকা পইচা আৰু ঘৰত ছেটিং হোৱাৰ পিছততো বহুত টকা পইচা লাগিবই এনেকৈ আৰু মিস্ত্ৰী কাম কৰি আছে তো এতিয়া বহাগৰ লাষ্টত ঘৰত সোমাম আৰু যিসকলে ঘৰ বনাম বুলি ভাবি আছে তো আপোনালোকে বহুতবাৰ চিন্তা কৰিব আৰু মই যিহেতু নিজে এজন মিস্ত্ৰী হয় সেইকাৰণে ফটককৈ মানে পাৰিছোঁ গতিকে আপোনালোকে যদি বেলেগক দিয়েই কৰা আমাৰ বেলেগৰ পৰা নিৰ্ভৰ হয় তো বহুত সাৱধান হওক আপোনালোকে আৰু বহুত চিন্তাও কৰিবলগীয়া কথা আছে কাৰণ টকা পইচা বহুত বেছি লাগে তো মই নিজে কাৰণে কিছু অলপ মই ৰাহি হৈছে আৰু কিমান টকা খৰচ সেইখিনিতো আপোনালোকক বৰ্তমান মই ক'বই নোৱাৰিম তো লাষ্টত ইমানেই কম মোৰ বহুত অসুবিধা হৈছে এই ঘৰখন আৰু আপোনালোকৰ এই ঘৰখন বনোৱাৰ ওপৰত আপোনালোকৰ সহায় কৰিছে মোক যথেষ্ট কিয়নো আপোনালোকে ভিডিঅ'বিলাক চাই আৰু সেই ভিডিঅ'বিলাক চোৱাৰ কাৰণে মই কিছু পইচা ইউটিউবৰ পৰাও পাইছোঁ
আৰু সেই ইউটিউবৰ টকা অলপ ঘৰত লগাইছোঁ, কিন্তু কিমান পাইছোঁ সেইখিনি আপোনালোকক ভাঙি পাতি এতিয়া নকওঁ। বেলেগ মই এটা ভিডিঅ' বনাম ইউটিউবৰ পৰা মই কিমান টকা পাওঁ, কিমান টকা পাইছোঁ আৰু কিমান টকা পাম, সেই গোটেইখিনি আপোনালোকক বেলেগ ভিডিঅ' এটাত ক'ম। আৰু বৰ্তমান মই ইমানেই কৈছোঁ, মানে ৰং যিখিনি কৰিছোঁ সেইখিনি ইউটিউবৰ টকা দিয়ে কৰিছোঁ বুলি মই কৈছোঁ। গতিকে আপোনালোকে আইডিয়া কৰি ল'ব, মই বেলেগ ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ ক'ম। সেইটো কৈছোঁ, আপোনালোকে ঘৰ চৰ বনালেও চিন্তা কৰিব। আৰু যিসকলে ছেটেল হ'ম বুলি ভাবি আছে হওক, খুব ধুনীয়া কথা। যিসকলে চাকৰি তাকৰি আছিল তেখেতসকলৰ অসুবিধা নহয়, আৰু আমাৰ নিচিনা মানুহৰতো বহুত বেছি অসুবিধা হয়, আৰু বহুতে ভালো পায় বহুতে বেয়াও পায়, এনেকুৱা ধৰণৰ। তো ভাবিছোঁ সেই আৰু বহাগৰ লাষ্টত ঘৰত সোমাম। আৰু আপোনালোকে ভিডিঅ'বিলাক চাব, আৰু আপোনালোকে আৰু অলপ সহায় কৰক মোক, যিহেতু মই অলপ আগুৱাই যাব পাৰিম, কাৰণ মোৰ টকা পইচাৰ বহুত প্ৰয়োজনো হৈছে ঘৰখনত। তো আপোনালোকে ভিডিঅ'বিলাক যদি চাই ভালকৈ লাইক কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে মই আৰু সোনকালে আগুৱাই যাব পাৰিম আৰু অলপ টকা পইচা পাম। আৰু মোক যিসকলে ভিডিঅ' বনাবৰ কাৰণে মাতে, যিসকলে আমি যিবিলাক প্ৰমোশ্যন কৰোঁ ভিডিঅ'ৰ, তেখেতসকলে আমাক সৰু সৰু অলপ চলপ পইচা দিয়ে, আৰু সেইবিলাক পইচা দিও চলিব পাৰোঁ। আৰু নিজৰ কাম বাদ দি ঘৰৰ কাম কৰিবলগীয়া হৈছে, আৰু বহুত দিন হৈছে, আৰু মই ভিডিঅ' বহুত কমকৈ দি আছোঁ আপোনালোকক। কাৰণ মানে চাওক, মই যদি কাম বাদ দি ভিডিঅ' বনোৱাত এনিটাইম লাগি থাকোঁ, তেনেহ'লে মোক কেনেকৈ চলিম, মই চলিবই নোৱাৰিম। কাৰণ ইউটিউবৰ পৰা যিখিনি টকা আহে সেইখিনিতো মানে একদম কম পৰিমাণৰ অলপ টকা আহে, সেইখিনি মোৰ একোৱেই নহ'ব। গতিকে দেখিছে আপোনালোকে ইমান ডাঙৰ কাম, ইমান টকা পইচাৰ কথা। গতিকে আপোনালোকে প্লিজ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰক, মই যাতে আগুৱাই যাব পাৰোঁ। আৰু আপোনালোকে লাইক চাইক কৰিব ভিডিঅ'বিলাকত, কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। যদি ভিডিঅ'বিলাক আপোনালোকে ভাল পোৱা নাই, কমেণ্টত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, আৰু মই তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু শেষত মই অলপ আপোনালোকক মানে ৰং মিস্ত্ৰীৰ লগত অলপ চিনাকি কৰাই দিছোঁ, পেইণ্টাৰ। আৰু সেই আছে ৰূপক দা আমাৰ ৰজাগাঁৱৰে হয়। আৰু আপোনালোকে যদি ঘৰত ৰং চং কৰিম বুলি ভাবিছে, তো ৰূপক দা বহুত ধুনীয়াকৈ ৰং কৰে। মোৰ ঘৰখন কৰি আছে লাহেকৈ, ইমান ধুনীয়া। আৰু ৰঙৰ কাম সদায় লাহে ধুনীয়াকৈ কৰিব লাগে, মানে ঘৰৰ ফাইনেল কাম হয় এইটো। 100% যি ফাইনেল কাম ৰঙৰে হয়। গতিকে ৰঙৰ কামৰ ওপৰত একো নাই, গতিকে ৰঙৰ কাম খুব ধুনীয়া হ'ব লাগে, আৰু ৰূপক দাই খুব ধুনীয়াকৈ কৰি আছে। আৰু কি ক'বা ৰূপক দা? মানে ৱালত পুটি কাটিলে প্ৰথমতে ৱালটো ছেফ থাকে, হয়, প্লাষ্টাৰ ছেফ হয়, প্লাছ আৰু প্লাষ্টাৰটো স্মুথ হৈ যায়। হয়, আৰু ৰং কৰাৰ পিছত মানে 2-4 বছৰ পিছত পাপড়ি উঠা যায়, পুটিং নাকাটিলে মানে পাপড়ি উঠাৰ চান্স থাকে। প্লাষ্টাৰ অলপ বেয়া হয় নেকি, ডেমেজ হয়? নাই, পুটিং কাটিলে প্লাষ্টাৰটো ছেফ থাকে, মানে বহুত দিনলৈকে প্লাষ্টাৰটো ছেফ থাকে। এতিয়া ধৰক মই যেনেকৈ প্লাষ্টাৰ কৰিলোঁ এইটো চাইডে, যদি ইয়াত মই পুটিন নাকাটো মানে কি হ'ব, এসময়ত এইটো ডেমেজ হৈ যাব, প্লাষ্টাৰ বেয়া হ'ব পাৰে সোনকালে। গতিকে পুটিন থাকিলে ওপৰত এটা লেয়াৰ থাকে, এটা ছাপোৰ্ট থাকে, ফটককৈ বেয়া নহয় না, ফটককৈ বেয়া নহয়, আৰু স্মুথো হয়, ধুনীয়া হয়, আৰু লাষ্টিঙো কৰি দিছে। তো সেয়াই আৰু ৰূপক দা কৰি আছে, আৰু ৰূপক দাক ধন্যবাদ। মোৰ ঘৰখন বহুত ধুনীয়াকৈ বনাই দি আছে। তো পুটিন কাটিছে, ইয়াৰ পিছত ৰং, কিন্তু ৰং কৰিব পাৰিম নে নাই সেইটো এতিয়াও ক'ব নোৱাৰোঁ, কাৰণ অলৰেডি ইমানতে মোৰ কঁকাল বেকা হৈছে। তো স্ক্ৰীণত এটা নম্বৰ আহি আছে, ৰূপক দাৰ হয়। যদি কাৰোবাৰ ৰঙৰ মিস্ত্ৰীৰ প্ৰয়োজন হয়, তো এইটো নম্বৰত যোগাযোগ কৰিব। ৰূপক দা খুব ভাল মিস্ত্ৰী মোৰ ঘৰত কৰি আছে, তো আপোনালোকেও মাতিব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু মোক সহায় কৰক আগলৈ আগবাঢ়ি যোৱা। তো আজি ভিডিঅ'ত ইমানেই আছিলে, ধন্যবাদ।